নমস্কাৰ সকলোকে পপিছ ক্ৰিয়েশ্যনলৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ আগত সময়ৰ এটা কাহিনী ক'ম। আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে ভাল পাব আৰু শেষলৈকে চাই থাকিব। সময়ৰ কাহিনী, যিহেতু আমাৰ জীৱনত সময়তকৈ মূল্যৱান উপহাৰ নাই, যিটো উপহাৰ একমাত্ৰ প্ৰভুৱেহে আমাৰ জীৱনলৈ দিব পাৰে। গতিকে কাহিনীটোৱে আমাক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পাঠ এটা শিকাই যায়। শুনিবচোন আৰু কেনে পালে জনাব। এবাৰ এগৰাকী বৃদ্ধ তেওঁৰ একমাত্ৰ পুতেকৰ সৈতে বাস কৰিছিল। তেওঁৰ পুতেকজন বৰ এলেহুৱা আৰু কামৰ প্ৰতি অলপো আগ্ৰহ নথকা ধৰণৰ ব্যক্তি আছিল, যিটো কথাত বৃদ্ধগৰাকীয়ে বৰ মানসিক অশান্তিত ভুগিছিল। যিহেতু তেওঁ বৃদ্ধ হৈ আহিছিল আৰু জীৱন যিহেতু দুদিনীয়া, তেওঁ জানিছিল যে এদিন হ'লেও তেওঁ এই পৃথিৱীৰ পৰা বিদায় লৈ যাবগৈ লাগিব আৰু তাৰ পিছতনো তেওঁৰ সন্তানটোৱে কেনেকৈ জীৱন নিৰ্বাহ কৰিব, সেই কথাটোকে ভাবি ভাবি তেওঁ বৰ হতাশাত ভুগিছিল। তেওঁ চিধাকৈ পুতেকক বহুৱাই চিধা ভাষাত বহুবাৰ বুজাইছিল, তেওঁৰ চিন্তাৰ কথা, উদ্বিগ্নতাৰ কথা কৈছিল আৰু পুতেকে যেন কাম আৰম্ভ কৰে, জীৱনটোক উদযাপন কৰিবলৈ শিকে, হাঁহি মুখেৰে কামবোৰৰ প্ৰতি আগ্ৰহী হ'বলৈ শিকে, সেই কথা পাঠবোৰ তেওঁ বাৰে বাৰে শিকাইছিল। কিন্তু ল'ৰাটোৰ একো পৰিৱৰ্তন দেখা পোৱা নাছিল তেওঁ। সেইবাবে তেওঁ ভাবিলে, যিহেতু চিধাকৈ কামটো সিজা নাই, এইবাৰ অকণমান কৌশল খটুৱাই চোৱা যাওক। ল'ৰাজন এলেহুৱা হ'লেও দেউতাকৰ কথা শুনিছিল। সেয়েহে দেউতাকে এদিন ল'ৰাটোক মাতি ক'লে, বোপাই, তোক মই এই ঘড়ীটো উপহাৰ দিছোঁ। তই এই ঘড়ীটো ধুনীয়াকৈ নি আলমাৰিত থৈ দিবিগৈ। সি সুধিলে, পিতাই, কিয়নো দিছা এইটো ঘড়ী মোক? দেউতাকে ক'লে, মই তোক আজি নকওঁ, মই তোক কাইলৈ ক'ম। আৰু পুতেকেও ঘড়ীটো নি আলমাৰিত ধুনীয়াকৈ থৈ দিলেগৈ। পিছদিনাখন পুতেকে দেউতাকক সুধিলে, দেউতা, কালি যে ঘড়ীটো দিছিলা, পিতাই কালি যে ঘড়ীটো দিছিলা, ঘড়ীটোৰে মই কি কৰিমনো? তেতিয়া দেউতাকে ক'লে, বোপাই, তই এই ঘড়ীটো লৈ ওলাই যা আৰু আমাৰ গাঁৱৰ আশে পাশে তিনিআলি চাৰিআলি বা যদি তই পাৰ বজাৰলৈকেও যাবি, যিমান মানুহ লগ পাৱ, যাক যেনেকৈ পাৱ, তই সুধিবি এই ঘড়ীটোৰ দাম কিমান। পুতেকে ক'লে, দেউতা, তুমি কৈ দিলেইতো হৈ যায় দামটো, মইনো আকৌ কিয় সুধি ফুৰিব লাগে? বোলে, নহয়, মই তোক কৈছোঁ, তই দেউতাৰৰ এই কথাটোকে মানচোন বাৰু। ল'ৰাটোৱে দেউতাকৰ কথা মানিলে আৰু ঘড়ীটো লৈ ওলাই গ'ল। আৰু ঘড়ীটো দেখুৱাই সি দামটো সুধিলে। কোনোবাই ক'লে 500, কোনোবাই ক'লে 800, কোনোবাই 1000-1200 ইমানলৈকে দাম ক'লে, কোনোবাই একেটা দামকেও 2-3জনে ক'লে। শেষত ল'ৰাটোৱে একো উৱাদিহ নাপায়, গোটেই কথাখিনি যিখিনি তেওঁ উত্তৰ পালে, সেই উত্তৰখিনি লৈ দেউতাকৰ ওচৰলৈ ঘূৰি আহিল। দেউতাকক আহি ক'লেহি, দেউতা, এনেকৈ এনেকৈ ক'লে মানুহে। দেউতাকে ক'লে, ঠিক আছে বোপাই, তই মোৰ যে কথা শুনিলি, মই বৰ ভাল পালোঁ, যা ঘড়ীটো থৈ দেগৈ আলমাৰিত। সি আৰু মনে মনে গৈ ঘড়ীটো থৈ দিলেগৈ। তেতিয়াও সি একোৱেই সন্ধান পোৱা নাই যে দেউতাকেনো কি ক'বলৈ বিচাৰিছে। পিছদিনাখন দেউতাকে আকৌ ক'লে, বোপাই, তই ঘড়ীটো উলিয়াই আনগৈ যা। পুতেকে সুধিলে, পিতাই, আকৌ ঘড়ীটো মই কিয় উলিয়াই আনিমনো? দেউতাকে ক'লে, মই কৈছোঁ নহয়, তই যা ঘড়ীটো উলিয়াই আনিবলৈ, মোৰ সেইখিনি কথাও তই নুশুনিবিনে? পুতেক যিহেতু বাপেকৰ কথা বতৰা শুনিছিল দেউতাকৰ, গতিকে উলিয়াই আনিলে ঘড়ীটো। এইবাৰ দেউতাকে ক'লে যে, বোপাই, তই এই ঘড়ীটো লৈ যা, কালি যেনেকৈ মানুহক ঘড়ীটোৰ দাম সুধিছিলি, আজি ঠিক তেনেদৰেই সুধিবি, তিনিআলি চাৰিআলি গাঁৱৰ আশে পাশে বজাৰলৈকেও পাৰিলে যাবি আৰু সুধিবি যে এই ঘড়ীটোত যিটো সময় দেখুৱাই আছে, সেই সময়ৰ মূল্য কিমান বাৰু, মানে সময়ৰ দাম কিমান। চিধা কথাত তই সহজতে সুধিবি যে সময়ৰ দাম কিমান। কালি ঘড়ীৰ দাম সুধিছিলি, আজি সময়ৰ দাম সুধিবি। সিও আৰু একো বুজি নাপায়, ঘড়ীটো লৈ গ'ল আৰু মানুহক তেনেকৈ সুধিলে সময়ৰ দাম কিমান। মানুহে তাক পাগল বুলি জোকালে, হাঁহিলে, কোনোবাই খেদিলে, কোনোবাই ক'লে যে এইটোৰ কথা নুশুনিবি, এইটোৰ কাম বন নাই, এনেই আবোল তাবোল বলকি থাকিছে।
ইয়াৰ কথা নুশুনিবি। এনেকৈ তাক নিৰাশ কৰিলে সকলোৱে। সি নিৰাশ মনেৰে উভতি আহি থাকোঁতে দেখিলে এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি বহি আছিলে ঘৰৰ পদূলি মুখতে। আৰু সি ল'ৰাটোৱে সুধিলে, খুৰা কওকচোন, এই ঘড়ীটো মোক দেউতাই দি পঠালে এটা কথা সুধিবলৈ, কিন্তু মই কথাটোৰ উত্তৰেই কাৰো পৰা নাপালোঁ। আপুনি মোক অনুগ্ৰহ কৰি ক'ব নেকি সময়ৰ দাম কিমান? মানুহগৰাকীয়ে ক'লে, হয় নেকি বোপাই, আহা বহাচোন এইখিনিতে, মই তোমাক ক'ম আহা সময়ৰ দাম কিমান। সি এবাৰ অকণমান আশা দেখা পালে আৰু বহিলে, মানুহজনৰ কাষতে বহি ল'লে। মানুহজনে ক'লে, বোপাই, সময়ৰ দামৰ কথা সুধিছা, সময়ৰ কোনো দাম নাথাকে। পৃথিৱীত সময়ে এনেকুৱা এটা বস্তু যি মূল্যহীন অথচ অমূল্য, যাক পইচা দিও কিনিব নোৱাৰি। সময় কোনো ধনী মানুহে, বহুত শিক্ষিত মানুহে সাঁচি ৰাখিব নোৱাৰে, সম্পত্তিৰ লেখীয়াকৈ সাঁচি ৰাখিব নোৱাৰে। সময়ক হাতৰ মুঠিত ধৰি ৰাখিব নোৱাৰি, ভৱিষ্যতৰ কাৰণে বাকচত থৈ দিব নোৱাৰি। কিন্তু সময় আমি ব্যৱহাৰ কৰিব পাৰোঁ। তুমিও সময় ব্যৱহাৰ কৰিব পাৰা। সময়ৰ সৎব্যৱহাৰে জীৱনটো সুন্দৰ কৰিব পাৰা, প্ৰগতিৰ জখলাত বগাই যাব পাৰা। সময় আমাক সকলো দিব পাৰে, কিন্তু সময়ৰ অপচয়ে আমাৰ পৰা সকলো লৈও যাব পাৰে। গতিকে সময়ৰ দাম তুমি সুধিলে ক'ত উত্তৰ পাবা, যিহেতু সময় অমূল্য। কথাটো মনত ৰাখিবা বোপাই। তোমাৰ পিতাৰাই হয়তো এই কথাটোকে বুজাবলৈ তোমাক এই ঘড়ীটো সময়ৰ দাম সুধিবলৈ কৈছিল। এতিয়া গম পালানে সময়ৰ দাম কিমান? ল'ৰাটোৱে সন্তুষ্টিৰ মনেৰে ক'লে, হয় খুৰা, গম পালোঁ দিয়ক। সেইদিনাৰ পৰা ল'ৰাটো সলনি হ'ল। সময়ৰ দামৰ কথা সি বুজি পালে। গোটেই দিনটো যে সি সেই সময়ৰ দাম সুধি খৰচ কৰিলে, সেই সময়ৰ খৰচে তাৰ জীৱনটো সলনি কৰিলে। সি কামত হাত দিলে, জীৱনৰ ৰংবোৰ দেখা পালে, জীৱনটো পোহৰ হ'বলৈ ধৰিলে। আৰু সেইগৰাকী বৃদ্ধ দেউতাকেও শান্তিৰে দিনবোৰ পাৰ কৰিবলৈ ধৰিলে। বন্ধুসকল, কাহিনীটো কেনে পালে জনাবচোন। মোৰ কিন্তু বৰ ভাল লাগিল। সঁচাকৈয়ে জীৱনত সময়ে এনেকুৱা এটা বস্তু যাক সাঁচি ৰাখিব নোৱাৰি, খালি ব্যৱহাৰ কৰিব পাৰি। ধন্যবাদ। আজিলৈ আহিলোঁ।